আবেলিৰ চাহৰ লগত বিস্কিট খাই আমনি লাগিলে কেতিয়াবা এনেদৰে লাওৰ মুঠীয়া বনাই উপভোগ কৰিব পাৰে। আহকচোন আজি বনাওঁ লাওৰ মুঠীয়া। তাৰ বাবে অলপমান লাও লৈ এখন পিহনাৰ সহায়ত পিহি ল'লোঁ। লাওখিনি প্ৰায় এবাতি হ'ল আৰু সেই বাতিটোৰ জোখেৰে এবাতি আটাও লৈ ল'লোঁ। জোখ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, এচামুচ চেনি, 2 চামুচ চুজি, জলকীয়া মিহিকৈ কটা এটা, ৰিফাইন অইল 2 চামুচ, আদা থেতেলা বা পিহা বা পেষ্ট এচামুচ লৈ ল'লোঁ। গোটেইখিনি হাতেৰে মোহাৰি পেলালোঁ। দৰকাৰ হ'লে এচামুচমান পানীৰ ব্যৱহাৰ কৰিব পাৰে, কাৰণ লাওৰ নিজৰে যথেষ্ট পানী ওলায়, আৰু দৰকাৰ হ'লে শুকান আটাৰো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এখন ষ্টিমাৰ প্লেট গ্ৰীজ কৰি ল'লোঁ। হাততো অলপ তেল সানি ল'লোঁ আৰু আটাৰ লাডুটোৰ পৰা 2টা লাডু লৈ চিলিণ্ড্ৰিকেল শ্বেপ দিলোঁ। 2টা মুঠীয়া ৰেডি হৈ গ'ল। এতিয়া ষ্টিমাৰ প্লেটখনত মুঠীয়াকেইটা লৈ আগতে গৰম কৰি থোৱা ষ্টিমাৰত প্লেটখন দি 15 পৰা 20 মিনিট সময় ষ্টিম কৰিলোঁ। 15 মিনিটৰ পাছত এডাল টুথপিক ভৰাই চাওঁতে টুথপিকডাল একেবাৰে চাফা হৈ ওলাই আহিলে, অৰ্থাৎ আপোনাৰ মুঠীয়াকেইটা ৰেডি হৈ গ'ল। এখন প্লেটত মুঠীয়াকেইটা উলিয়াই ঠাণ্ডা হোৱাৰ পিছত গোল গোল আকাৰত কাটি পেলাব। এখন পেনত 2 চামুচ তেল গৰম কৰি তাত জিৰা, সৰিয়হ, নৰসিংহ পাত, জলকীয়া দি অকণমান 1 মিনিট সময় ভাজি ল'ব। এতিয়া মুঠীয়াকেইটা দি ইলুটি শিলুটি কৰি দিব। এচামুচ বগা তিলো দি দিলোঁ। মুঠীয়াকেইটা ৰঙচুৱা হোৱালৈকে কম জুইত ভাজি থাকিব। দুইফালে 3 মিনিট সময় ভাজিলে আপোনাৰ ৰঙচুৱা হৈ পৰিব মুঠীয়াকেইটা। শেষত ধনিয়া কটা আৰু নাৰিকল দি গাৰ্নিছ কৰিলোঁ। এতিয়া গৰমে গৰমে চাহ আৰু চাটনিৰ লগত পৰিৱেশন কৰক। ধন্যবাদ।